সমাগত 2024 লোকসভা নিৰ্বাচন ইতিমধ্যে ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে। বিজেপি আৰু কংগ্ৰেছে ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে সন্মানীয় শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী প্ৰেমলাল গঞ্জু, তেখেত মোৰ লগত উপস্থিত আছে। কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ, পোনে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কওকচোন কিদৰে আগবাঢ়িব এতিয়া? ধন্যবাদ, নমস্কাৰ। প্ৰথমতে ND24ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় আগবাঢ়িম। আমাৰ ৰণনীতি আছে, কংগ্ৰেছৰ আগৰ পৰা আমি কাম কৰি থকা, আমাৰ অৰ্গেনাইজ কৰি থকা আমাৰ অভিজ্ঞতা আছে। লগতে আমাৰ দল আছে, আমাৰ জিলা কংগ্ৰেছ আছে, ব্লক কংগ্ৰেছ আছে, মণ্ডল কংগ্ৰেছ আছে, যুৱ কংগ্ৰেছ আছে, মহিলা কংগ্ৰেছ আছে, বিভিন্ন উইংছ আছে। সকলো আমি একত্ৰিত হৈ ৰাইজৰ মাজলৈ যাম আৰু সেই ধৰণে আমাৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ আমি কৰিম আৰু ৰাইজৰ পৰা আমি ভোট ভিক্ষা কৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। এফালে বিজেপিৰ ৰঞ্জিত দত্ত আপোনাৰ ঘৰৰ একেবাৰে ওচৰতে, আনফালে আপৰ ঋষিৰাজ কন্দিন্য, কিদৰে প্ৰত্যাহ্বান জনাব? নাই চাওক, সন্মানীয় আমাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তেওঁ মোৰ ওচৰৰে আৰু তেওঁৰ লগত মোৰ সামাজিকভাৱে আমাৰ দুয়োজনৰে মিল আছে। বিভিন্ন ক্ষেত্ৰত আমি সামাজিক কামত তেখেত য'ত যায় মই তাতে যাওঁ। আমাৰ দুটাৰ সম্পূৰ্ণ সামাজিক কামত আমাৰ দায়বদ্ধতা আমাৰ আছে আৰু আছিলে, তেওঁ আছে। গতিকে তেওঁ এজন বিজেপি দলৰ তেওঁ এজন নেতা, মই কংগ্ৰেছ দলৰ নেতা। গতিকে আমাৰ নিজৰ নিজৰ আদৰ্শক লৈ পেলাই আমি আগবাঢ়িম আৰু মই এটাই কথা চিন্তা কৰিছোঁ যে মেইনলি এতিয়া হৈছে ৰাইজ জনাৰ্দন, ৰাইজৰ আশীৰ্বাদ লৈহে চবে আগবাঢ়িব পাৰে বা নেতা হ'ব পাৰে। মই ভাবিছোঁ যে সন্মানীয় যি ৰাইজ আছে, ভোটাৰ আছে, তেওঁলোকে মোক সহায় কৰিব। আৰু বহুত বছৰৰ পৰা আপোনালোকে জানে মই প্ৰায় আজি 42 সমষ্টিৰ 20 বছৰৰ পৰা কংগ্ৰেছৰ পৰা টিকেট বিচাৰিছিলোঁ, মোৰ সৌভাগ্য নহ'ল আৰু এইবাৰ সৌভাগ্য হৈছে, দলে টিকেট দিছে মোক। গতিকে মই ভাবিছোঁ মোক ৰাইজে সহায় সহযোগ কৰি আগবাঢ়ি লৈ যাব। ইণ্ডিয়ান এলায়েন্সৰ প্ৰসংগ উত্থাপন হয়। যদি ইণ্ডিয়ান এলায়েন্স এতিয়া দেখা পোৱা গৈছে ফাট মেলিলে, দুফালত বিভক্ত হ'ল। আপেও টিকেট দিলে, আপোনালোকৰ যিহেতু টিকেট আপুনি পালে, লাভ কৰিলে কংগ্ৰেছৰ পৰা, ক'ৰবাত বিজেপিৰ লাভ নহ'ব জানো? নাই, এইটো মই ভবা নাই। বিশেষকৈ যুঁজখন আমাৰ বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব আৰু সেই যুঁজখনত মোৰ দৃঢ় বিশ্বাস, মই সকলো জাতি জনগোষ্ঠীৰ সন্মানীয় ভোটাৰক লৈ পেলাই মই আগবাঢ়ি যাম বুলি মই আশা আছে মোৰ। মূল ইছ্যু কি হ'ব নিৰ্বাচনৰ? মূল ইছ্যু ধৰক এতিয়া আজিয়ে মই ক'ব পৰা নাযায়, বহুত ইছ্যু আছে, বিভিন্ন সমষ্টি ৱাইজ ইছ্যু আছে, বিভিন্ন কথাবিলাক আছে। কথা বতৰাখিনি এটা কথা মই ক'ব লাগিব যে যি ইছ্যুবিলাক আছে, আমাৰ নিৰ্বাচনী ইস্তাহাৰ আছে, এই ইস্তাহাৰৰ যোগেদি আমি আগবাঢ়ি যাম। লগতে যিখিনি সমষ্টি আছে, সমষ্টিৰ বাকী যিটো সমস্যাবিলাক আছে, মই এটা চিন্তা চৰ্চা কৰিম ভাবিছোঁ। এইজনে গোটেই বুদ্ধিজীৱীবিলাকৰ লগত আলোচনা বিলোচনা কৰি মই যিখিনি কাম মই কৰিব পাৰিম, সেই কথাখিনি মই ৰাইজৰ মাজত আগত লৈ যাম বুলি ভাবিছোঁ। আপৰ যিগৰাকী প্ৰাৰ্থী, তেখেতে আমাৰ এটা আগৰ ইণ্টাৰভিউত তেখেতে কৈছে যে তেখেতে যদি দিল্লীৰ পৰা জনায়, তেখেতক যদি নিৰ্বাচন খেলিবলৈ হাক দিয়ে, মানা কৰে, তেখেতে বহি দিব, তেতিয়া কি কৰিব আপুনি? নিশ্চয় ভাল হ'ব। তেখেত যদি বহি যায়, তেখেত যদি আমাৰ ঐক্যম অঞ্চললৈ যদি তেখেত আহে, তেতিয়া আমাৰ কাৰণে ভাল হ'ব। নহ'লে ত্ৰিকোণীয়া নিৰ্বাচনটো আমাৰ হ'ব বুলি ভাবিছোঁ মই। হয় হয়। আৰু সন্মানীয় শোণিতপুৰ লোকসভা সমষ্টিত যিসকল বাগানীয়া ভোট আছে, প্ৰতিটো নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, তেওঁলোকৰ ওচৰত আমি কিদৰে আগবাঢ়ি যাব এইবাৰ? নিশ্চয় আমাৰ চাহ জনগোষ্ঠী বা আমাৰ আদিবাসী সমাজৰ ভোটটো আছে। গতিকে তেওঁলোকৰ মাজত আমি আমাৰ কংগ্ৰেছৰ নিৰ্বাচনৰ যোগেদি আগুৱাই লৈ যাম আৰু তাৰ যোগেদি আমি সকলো জাতি জনগোষ্ঠীৰ ভোট ভিক্ষা কৰিম। গতিকে মই ভাবোঁ যে নিশ্চয়, আৰু বিশেষকৈ বিহালীৰ ক্ষেত্ৰত 20 বছৰৰ পৰা মানুহে মোক ভোট দিবৰ কাৰণে ৰখি আছে, ভোট দিব নোৱাৰে, কাৰণ মই টিকেটটো হওঁকৈ নহয়। গতিকে মই ভাবিছোঁ সম্পূৰ্ণ ৰাইজৰ মোৰ প্ৰতি মৰম চেনেহ আছে আৰু মই সকলো জাতি জনগোষ্ঠীৰ ভোট লৈ পেলাই মই আগুৱাই যাম বুলি আশা প্ৰকাশ কৰিছোঁ। হয়, নিৰ্বাচনৰ দিন চমু চাপিলে কি তৎপৰতা কেনেকুৱা দিয়ে? নিশ্চয়। আজি মই চাওক, আপোনালোকে আমাৰ কংগ্ৰেছৰ টিকেটটো যোৱাকালি হৈছে, মই আজিৰ পৰা ওলাইছোঁ। এতিয়া মই যাম আমাৰ বিশ্বনাথ জিলা কংগ্ৰেছ, আমাৰ তেজপুৰ জিলা কংগ্ৰেছ, পিছবেলালৈ মই গধূলিলৈ মই বিহপুৰীয়ালৈ যাম। গতিকে সকলো কংগ্ৰেছ কৰ্মীক মই আজি মই লগ ভাগ কৰিম। গতিকে আমাৰ আজিৰ পৰাই আৰম্ভণি বুলি মই ভাবিছোঁ, আৰম্ভণি কৰিম আৰু খুব প্ৰচাৰ, আমাৰ কংগ্ৰেছৰ প্ৰচাৰ খুব তীব্ৰতাৰে হ'ব বুলি মই আশা কৰিছোঁ। কিমান ভোটত জয় হোৱাৰ সম্ভাৱনা আছে? নাই, মই এতিয়া কথা হৈছে কি যে আমাৰ এইবাৰ পুৰণি তেজপুৰ, নতুনকৈ ধৰক শোণিতপুৰ লোকসভা সমষ্টিত আমাৰ 16,25,370টা সন্মানীয় ভোটাৰ আছে। মই ভাবোঁ যে এই ভোটাৰসকলে মোক মৰম চেনেহ কৰিব, ভোট দিব আৰু ৰাইজৰ
কাম কৰিবৰ কাৰণে মোক আশীৰ্বাদ প্ৰদান কৰিব বুলি মই আশাবাদী আৰু মই জিকিম বুলি মোৰ মনত দৃঢ় বিশ্বাস এটা আছে। পুনৰবাৰ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ সকলো ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে সন্মানীয় শোণিতপুৰ যি লোকসভা সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু ডাঙৰীয়া। আৰু নিৰ্বাচনৰ তেওঁ ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছে ইতিমধ্যে প্ৰাৰ্থিত্ব তেখেতক প্ৰদান কৰিছে। আমি তেখেতৰ মনৰ ভাৱ কিছু জানিবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।